নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটত প্ৰথমবাৰৰ বাবে উপস্থিত হ'ব আন্তঃৰাষ্ট্ৰীয় বক্তা ব্ৰহ্মকুমাৰী শিৱানী বেহেন নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটত প্ৰথমবাৰৰ বাবে উপস্থিত হ'ব আন্তঃৰাষ্ট্ৰীয় বক্তা ৰাষ্ট্ৰপতিৰ দ্বাৰা নাৰী শক্তি বঁটা প্ৰাপক ব্ৰহ্মকুমাৰী শিৱানী বেহেন উল্লেখযোগ্য যে অহা 17 ফেব্ৰুৱাৰীত যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰজাপিতা ব্ৰহ্মকুমাৰী স্তৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত শুদ্ধ বিচাৰ সুখময় সংসাৰ শীৰ্ষক এখনি সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে বিয়লি 5 বজাৰ পৰা 5:30 মিনিটলৈকে সাংস্কৃতিক অনুষ্ঠান আৰু 5:30 পৰা 7:30 আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্তা লক্ষ লক্ষ জনৰ সমাদৰ লাভ কৰা ব্ৰহ্মকুমাৰী শিৱানী বেহেনে বক্তব্য প্ৰদান কৰিব এই বৃহৎ আৰম্ভপূৰ্ণ অনুষ্ঠানটি সকলোৰে বাবে বিনামূলীয়া যদিও অফলাইন আৰু অনলাইন পঞ্জীয়ন কৰাটো বাধ্যতামূলক এই দুয়োটাতে সকলোৰে বাবে বিনামূলীয়া প্ৰৱেশ পত্ৰ উপলব্ধ হ'ব যোগাযোগৰ বাবে 8638667211 অথবা 8486330334 অথবা 78963949113 নম্বৰত যোগাযোগ কৰিব পাৰিব নিৰ্দিষ্ট কোড স্কেন কৰি অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব এই অনুষ্ঠান শুদ্ধ বিচাৰ আৰু সুখময় সংসাৰৰ বাবে বহু কথা আৰু উপায় জানিব লগা অনুষ্ঠানটি সৰ্বতোপ্ৰকাৰে সাফল্যময় কৰি তুলিবলৈ যোৰহাট শাখাৰ পৰা সকলো ৰাইজক আহ্বান জনাইছে সমূহ যোৰহাটবাসী ৰাইজক প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি সাদৰ সম্ভাষণ জনাইছোঁ এটা অতি সুন্দৰ খবৰ আছে যোৰহাটবাসীৰ কাৰণে যোৰহাট জিলালৈ পোনপ্ৰথমবাৰৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্তা BK সিষ্টাৰ শিৱানী বেহেন আহি আছে অহা 17 ফেব্ৰুৱাৰীত তেখেত আহি যোৰহাটলৈ উপস্থিত হ'ব আৰু যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত তেখেতে এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু এই অনুষ্ঠানত তেখেতৰে বক্তব্যৰে গোটেই যোৰহাটবাসীক আপ্লুত কৰিবৰ কাৰণে আমি সমূহ যোৰহাটবাসীক এই অনুষ্ঠানৰ লগত জড়িত হোৱাৰ কাৰণে আহ্বান কৰিছোঁ লগতে আমি জনাব বিচাৰিছোঁ যে এই অনুষ্ঠানটোলৈ আহোঁতে আমি যি নিয়মাৱলী আমি ধৰি ৰাখিছোঁ উদ্যোক্তা মণ্ডলীয়ে সেই নিয়মাৱলীসমূহ হ'ল এনেধৰণৰ যে আমি ৰেজিষ্ট্ৰেশ্যনটো কৰাব লাগিব আমি আমাৰ ফোন নম্বৰ ইয়াত উল্লেখ কৰিছোঁ আমি QR কোড দিছোঁ ৰেজিষ্ট্ৰেশ্যনটো আমি কৰাব লাগিব ই সম্পূৰ্ণ বিনামূলীয়া ৰেজিষ্ট্ৰেশ্যন কিন্তু ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক লগতে এই অনুষ্ঠানটোৰ মূল যিটো বিষয়বস্তু লোৱা হৈছে সেইটো হৈছে সুন্দৰ বিচাৰ সুখময় সংসাৰ আৰু যি শিৱানী বেহেনৰ বিষয়ে আমি আপোনাক ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী বক্তা যি ৰাষ্ট্ৰপতিৰ পদকেৰে তেওঁ সুশোভিত গতিকে সেইগৰাকী বক্তা যেতিয়া আমাৰ মাজলৈ আহিব আমি সমূহ যোৰহাটবাসী ৰাইজে তেখেতৰ পৰা যেন আমি এই সন্দৰ্ভত সুখময় সংসাৰৰ সন্দৰ্ভত যে আমি এটা সুন্দৰ বিচাৰ ল'ব পাৰোঁ তাৰ কাৰণে সকলো যোৰহাটবাসীক আমি আহ্বান কৰিছোঁ আহক সকলোৱে দলে বলে ওলাই আহি এই অনুষ্ঠানটোত উপভোগ কৰক আৰু ইয়াৰ পৰা যিখিনি লাভ ল'বলগীয়া আছে লাভ লওক তাৰ কাৰণে আমি সময়সীমা কওঁ 17 ফেব্ৰুৱাৰীৰ দিনাখন সন্ধিয়া 5 বজাৰ পৰা আমাৰ অনুষ্ঠান আয়োজন হ'ব 5 বজাৰ পৰা অনুষ্ঠান হ'ব আৰু 5:30 বজাৰ পৰা তেখেতে নিজৰ বক্তব্য 7:30 বজালৈকে ৰাখিব গতিকে সকলোকে আহ্বান কৰিছোঁ যেন সকলো 15 মিনিটৰ আগত 4:30 বজাৰ ঠিক পিছতেই যেন যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ আহি উপস্থিত হয় আৰু তাতেই আহি তেওঁলোকে নিজৰ শিৱানী বেহেনৰ বহুমূলীয়া বক্তব্য শুনি নিজৰ জীৱন পৰিৱৰ্তনৰ এটা সুযোগ যেন লয় আৰু লগতে আমাৰ ফোন নম্বৰ দিয়া হৈছে ফোন নম্বৰখিনি আমাৰ ইয়াতে শ্বেয়াৰ কৰা হৈছে তো আমাৰ কাৰ্ডখনত ফোন নম্বৰ দেখা পোৱা যাব তো সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব লগতে যিটো QR কোড দিয়া হৈছে সেই QR কোডটো আমি স্কেন কৰি আমি নিজৰ ৰেজিষ্ট্ৰেশ্যন বা নিজৰ উপস্থিতি আমি তাত থিৰাং কৰিব পাৰিম তো সকলোকে আহ্বান জনাইছোঁ সকলো আহক আৰু এই শিৱানী বেহেনৰ অনুষ্ঠানটোৰ সকলো লাভালাভ লওক সময় হ'ল দিন হ'ল 17 ফেব্ৰুৱাৰী সময় হ'ল সন্ধিয়া 5 বজাৰ পৰা 7:30 বজালৈকে ফোন নম্বৰটো কৈ দিব ফোন নম্বৰটো হ'ল 8638672126 সমীৰয় ৰিপৰ্ট নিউজ নাও ধন্যবাদ